কছাৰীমুখী সন্মিলিত মঞ্চই পৃথক ক্ষমতাবোৰ ৰাজ্যৰ দাবী আৰু অসমৰ কছাৰীমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অহা 21 জানুৱাৰী তাৰিখে 12 ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে আৰু যোৱা 7 জানুৱাৰীৰ শ্বহীদ দিৱসতেই ঘোষণা কৰা এই কাৰ্যসূচীৰ পিছতেই অসম আৰক্ষী এতিয়া সষ্টম হৈ গৈছে। দুৰ্ভাগ্যজনক কথা, এই বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবৰ কাৰণে আক্ৰাছুৰ সভাপতি ক্ষিতিশ বৰ্মনক বঙাইগাঁও আৰক্ষীয়ে হাৰাশাস্তি কৰি আছে, তেখেতৰ পৰিয়ালক হাৰাশাস্তি কৰিছে, আনকি ক্ষিতিশ বৰ্মনক বিচাৰি পেলাই আৰক্ষী চলাত কৰি ফুৰিছে। ক্ষিতিশ বৰ্মনক নাপাই পেলাই তেখেতৰ বাসভৱনত আৰক্ষীয়ে এখন লিগেল নটিচ জাৰি কৰি আহিছে। এইটো কি সূচায় যে আজি কছাৰীমুখীসকলে আজি কিবা দশক ধৰি ক্ষমতাবোৰ ৰাজ্যৰ দাবীটো সমাধানৰ দাবী কৰি আহিছে, অসমৰ কছাৰীমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কৰি আহিছে আৰু বৰ্তমান কেন্দ্ৰ ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনেই 2019 চনৰ 7 জানুৱাৰী তাৰিখে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ কাৰণে ৰাজ্যসভাত তেওঁলোকে বিধেয়ক উত্থাপন কৰিছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যেতিয়া বিত্ত স্বাস্থ্যমন্ত্ৰী আছিল, তেখেতৰ অধ্যক্ষতাত কছাৰীমুখী জনগোষ্ঠীৰ এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কেইবাবাৰো আনুষ্ঠানিকভাৱে খানাপাৰাৰ প্ৰশাসনিক প্ৰাধিকৰণ মহাবিদ্যালয়ত বৈঠক কৰিছিল আৰু তাত তেখেতেই সমাধান উত্তৰ উলিয়াই দিছিল। আৰু আমি আশা ভাবিছিলোঁ যে কেন্দ্ৰ ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰে বিধানসভা লোকসভা নিৰ্বাচনত তেওঁলোকে যি ভিজন ডকুমেণ্টত প্ৰকাশ কৰিছিল, নিৰ্বাচনী সভা সমিতিবিলাকত গৈছিল, নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল, এই কথাটো তেওঁলোকে আখৰে আখৰে পালন কৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা, আজি কেন্দ্ৰত 3বাৰকৈ তেওঁলোকৰ কাৰ্যকাল আজি চলি আছে, অসমত আজি বিজেপি নেতৃত্বাধীন চৰকাৰ 2বাৰকৈ চলি আছে। সৰ্বানন্দ সোণোৱালৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া চৰকাৰ চলি আছে আৰু মুখ্যমন্ত্ৰী মহোদয় কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰী গোটৰ অধ্যক্ষ হিচাপে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰি আছে। কিন্তু তাৰপিছতো আজি কছাৰীমুখী জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হ'ল। কেন্দ্ৰীয় চৰকাৰে কৈছে যে ৰাজ্য চৰকাৰে প্ৰতিবেদন নিদিয়াৰ কাৰণে তেওঁলোকে আজি জনজাতিকৰণৰ বিষয়টো সমাধান কৰিব পাৰে। ডেট মিনছ যে ৰাজ্য চৰকাৰখনে আজিলৈকে কেন্দ্ৰীয় চৰকাৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদন দিয়া নাই। মুখ্যমন্ত্ৰীৰ লগত যিবিলাক আমাৰ বৈঠক হৈছিল কছাৰী জাতীয় সংগঠনবিলাকে, মুখ্যমন্ত্ৰী কৈছিল যে 60%, 40% হৈছে। তেখেতৰ সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকাই অনুৰূপ কথা তেওঁ প্ৰকাশ কৰিছে আৰু অচিৰে সমাধান কৰাৰ তেওঁ প্ৰতিশ্ৰুতি দিয়া নহয়, তেওঁ সমাধান হোৱাৰ কথা আশ্বাস প্ৰদান কৰিছিল। কিন্তু আজিৰ তাৰিখলৈকে নগ'ল। এতিয়া কছাৰীমুখী জনসাধাৰণৰ জাতীয় সংগঠনবিলাক ক্ষোভিত হৈ পুনৰ আন্দোলনত আজি নামি পৰিছে আৰু সেইকাৰণে 21 জানুৱাৰী তাৰিখে 12 ঘণ্টীয়া অসম বন্ধৰ দৰে কাৰ্যসূচী হাতত ল'বৰ কাৰণে তেওঁলোকে বাধ্য হ'ল। আৰু এই কাৰ্যসূচী ঘোষণা কৰাৰ পিছতেই মুখ্যমন্ত্ৰী মহোদয়ে কছাৰীমুখী সন্মিলিত মঞ্চৰ নেতৃবৃন্দৰ লগত বৈঠক কৰিব লাগিছিল, আলোচনা কৰিব লাগিছিল, বিষয়টো কেনেকৈ সমাধান কৰিব বা সমাধানৰ ক্ষেত্ৰত কিমান তেওঁলোকে আগবাঢ়িছে এই কথাটো প্ৰকাশ কৰিব লাগিব। কিন্তু তাকে নকৰি আজি অগণতান্ত্ৰিকভাৱে গণতান্ত্ৰিক আন্দোলন মহীমূৰ কৰিবৰ কাৰণে, কছাৰীমুখী জনগোষ্ঠীক নিষেধ কৰিবৰ কাৰণে আজি ঘোষিত আন্দোলন কাৰ্যসূচীক বন্ধ কৰিবৰ কাৰণে তেওঁলোকে আৰক্ষীৰ সহায়ত আজি কছাৰী জনগোষ্ঠীৰ জাতীয় নেতাসকলক তেওঁলোকে আজি হাৰাশাস্তি কৰি আছে। এইটো এটা ফেচিষ্ট মানসিকতাৰ চৰিত্ৰ। আজি গণতান্ত্ৰিক দেশত যদি গণতান্ত্ৰিক আন্দোলন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কি আমি হাতত বন্ধুক তুলি লৈ কেলৰ দৰে আকৌ জংঘলত যাব লাগিব নেকি? চৰকাৰখনে আওপকীয়াকৈ এইটোকে আমাৰ উদ্গনি জনাইছে যে তোমালোকে গণতান্ত্ৰিক আন্দোলন কৰিব লাগে, গণতান্ত্ৰিক আন্দোলনক আমি কেৰেপ নকৰোঁ, তোমালোকে গণতান্ত্ৰিক আন্দোলন কৰিলে আৰক্ষীৰ হতুৱাই যিকোনো পন্থাৰে আমি তোমালোক দমন নিপীড়ন কৰিম, যে তোমালোকে জংঘলত যোৱা আৰু জংঘলত যাই সশস্ত্ৰ পন্থাৰে তোমালোকৰ দাবী তুমি কৰা। এই কথাটোৱে আজি ৰাজ্য চৰকাৰৰ কাৰণে ক'ব বিচাৰিছে নেকি? যাৰ কাৰণে আজি অনিচ্ছা সত্ত্বেও আজি তেওঁলোকে বন্ধৰ কাৰ্যসূচী হৈছে। আজি মুখ্যমন্ত্ৰীয়ে কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকত মাতি নি পেলাই এই বিষয়টো সমাধান কৰাৰ কাৰণে কেনেকৈ ৰূপৰেখা কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব, কিন্তু তাকে নকৰি আজি তেওঁলোকে আজি আৰক্ষীৰ জৰিয়তে আজি কছাৰী জনগোষ্ঠীৰ গণতান্ত্ৰিক আন্দোলন আজি নিষেধ কৰিব খুজিছে, মহীমূৰ কৰিছে, আজি দমন নিপীড়নৰ জৰিয়তে তেওঁলোকে আজি আমাক পথদমিত কৰিব বিচাৰিছে। গতিকে চৰকাৰৰ এই কাৰ্যক কছাৰী জাতীয় পৰিষদে আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিছোঁ যে আপুনি সঁচাই যদি কছাৰী জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আগ্ৰহী আৰু আপুনি দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ কাৰণে আপুনি দ্বিধাগ্ৰস্ত নহয়, তেতিয়াহ'লে কছাৰী জনগোষ্ঠীৰ জাতীয় এই মঞ্চখনৰ নেতৃসকলৰ লগত আপোনাসকলে বৈঠক কৰক, এই সমস্যাৰ সমাধান কৰাৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰক, সেইটোৱে আমি আহ্বান জনাইছোঁ। কিন্তু তাকে নকৰি যদি তেওঁলোকে আৰক্ষীৰ জৰিয়তে এই কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবৰ কাৰণে তেওঁলোকে হেঁচা প্ৰয়োগ কৰে, তেতিয়াহ'লে মই ভাবোঁ
এজন দুজন নেতাক কৰায়ত্ব কৰি জেল হাজত প্ৰেৰণ কৰিব পাৰে, কিন্তু পশ্চিম জনগোষ্ঠীৰ লক্ষ লক্ষ মানুহক আৰু নকৰিব। কাৰণ আমাৰ ক্ষোভিত হৈছে, আমি ক্ৰোভিত হৈছে। পশ্চিম জনসাধাৰণে আশাৰে যোৱা তিনিটা লোকসভা নিৰ্বাচন, যোৱা দুটা বিধানসভা নিৰ্বাচনত আমি দ্বিধাহীনভাৱে বিজেপিক আমি ভোট দিছিলোঁ আৰু আমি আশা ভাবিছিলোঁ যে এই কেন্দ্ৰ ৰাজ্য চৰকাৰখনে আমাৰ সমস্যা সমাধান কৰে। কিন্তু আজি কেন্দ্ৰত তিনিটাকৈ কাৰ্যকাল তেওঁলোকৰ চলি আছে, আজি অসমত দুটাকৈ। এই সময়ছোৱাত কিন্তু এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আজি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ কাৰণে পশ্চিম জনগোষ্ঠীৰ জাতীয় সংগঠন আৰু জনসাধাৰণ এতিয়া ক্ষোভিত হৈছে। গতিকে ক্ষিতিশ বৰ্মন ডাঙৰীয়াই গ্ৰেপ্তাৰ কৰি আৰু দুই এটা নেতাক গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিলে পশ্চিম জনগোষ্ঠীৰ জাতীয় আন্দোলন এইবাৰ স্পীড কৰিব নোৱাৰে। এই কথাটো স্পষ্ট কথা, আমি ডাঙৰ খাইছোঁ। আৰু সেইকাৰণে কৈছোঁ যিহেতু BTC নিৰ্বাচন আহিছে আৰু বিধানসভা নিৰ্বাচন আছে, আপোনালোকে যদি বিধানসভাৰ নিৰ্বাচন বৈতৰণি পাৰ কৰিব খোজে তেতিয়াহ'লে পশ্চিম জনগোষ্ঠীৰ জাতীয় এই সমস্যাবিলাক তাৎক্ষণিকভাৱে সমাধান কৰক। অন্যথাই আক্ৰাসী যিটো ঘোষণা কৰিছে যে বিজেপি হাটাও কচাচমুই বাচাও, এই কাৰ্যসূচীৰে আমি সমগ্ৰ অসম আমি উত্তাল কৰিবৰ কাৰণে কিন্তু আমি বাধ্য হৈছোঁ। আজি কেন্দ্ৰ ৰাজ্য চৰকাৰখনে আজি কেৰেলৰ আজি সমস্যা সমাধান কৰা নাই। জীৱন সিংহ ডাঙৰীয়াক আমি গণতান্ত্ৰিক ব্যৱস্থাটো সন্মান কৰোঁ কাৰণে গণতান্ত্ৰিক ব্যৱস্থাৰ যে আলাপ আলোচনাৰ জৰিয়তে এই সমস্যাটো সমাধান কৰাৰ কাৰণে কেৰেলক আহ্বান কৰিছিলোঁ। আমি কষ্ট কৰি তেখেতক লৈ আহি ৰাজ্য কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি অৰ্পণ কৰিছোঁ। কিন্তু আজি দুবছৰ উকলি গ'ল, আজি তাৰিখলৈ জীৱন সিংহ ডাঙৰীয়া বা KLO NLৰ লগত কোনো ধৰণৰ আনুষ্ঠানিক বৈঠক কৰা নাই। এইটো কি বুজায় যে এফালে তেওঁলোকে গণতান্ত্ৰিক আন্দোলনক মহিমূৰ কৰাৰ তেওঁলোকে ষড়যন্ত্ৰ কৰিছে, দমন নিপীড়নৰ ব্যৱস্থা কৰিছে। আনহাতে যিসকলে উগ্ৰপন্থী গ্ৰহণ কৰি জংঘলত আছিলে তেখেতসকলক আনি সমস্যা সমাধানৰ কথা কৈ আজি তেওঁলোকক আজি প্ৰতাৰণা কৰিলে। যে আজি এই চৰকাৰখনে আমাৰ সমস্যা যে সমাধানত তেওঁলোকৰ ন্যূনতম সদিচ্ছা নাই, আন্তৰিকতা নাই। আজি চৰকাৰখনৰ এই কাৰ্যকলাপবিলাকে কিন্তু আজি প্ৰতীয়মান কৰিছে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি আহ্বান কৰিছোঁ যে 2013 চনত যেনেকৈ পশ্চিম জনগোষ্ঠীৰ সমস্যাবিলাক সমাধানৰ কাৰণে নতুন দিল্লীত ত্ৰিপাক্ষিক বৈঠক কৰিছিল, অনুৰূপভাৱে 2017 চনত এই ত্ৰিপাক্ষিক বৈঠক হৈছিল যে পুনৰ নতুন দিল্লীত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব লাগে। আৰু ৰাজ্যসভাত জনজাতিকৰণৰ যিখন বিধেয়ক আজি পৰি আছে, সেই বিধানসভাৰ এই বিধেয়কখন তেওঁলোকে ৰাজ্যসভাত আৰু লোকসভাত গৃহীত কৰি পশ্চিম জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া যিটো দাবী, সেই দাবীক সমাধান কৰি তেওঁলোকে ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ।